ডিজিটেল কমল ইউটিউব চেনেলটোলৈ আপোনাক সকলোকে স্বাগতম জনালোঁ। তো বন্ধুবান্ধীসকল, মই হ'লোঁ কমল আৰু আপোনালোকে চাই আছে ডিজিটেল কমল। চ' ভিডিঅ'টোৰ পৰা আপোনালোকে মই জনাব বিচাৰোঁ যে আপোনালোকে যদিহে ফৰেষ্টৰ মানে অসম পুলিচৰ আপোনালোকে ফৰেষ্ট গাৰ্ড হওক, ABUB হওক, AFPFৰ হওক, সকলোবোৰ যদি এতিয়ালৈকে আপোনালোকে এপ্লাই কৰা নাই, তো কেনেদৰে এপ্লাই কৰিব আপোনালোকে এই ভিডিঅ'টোৰ পৰা গম পাই যাব। চ' বন্ধুবান্ধীসকল, এই চেনেলটো মোৰ নতুন হয়, তো পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনাৰ বন্ধুবান্ধীসকলক পঠাই দিব, কাৰণ এই চেনেলটো আপোনালোকে সকলো ধৰণৰ জব ইনফৰমেশ্যন পাই থাকিব সকলোতকৈ আগত। ত' অলপ ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমে আপোনালোকে প্ৰথম আপোনালোকে যোনটো এপ্লিকেশ্যন হয় মানে অসম পুলিচৰ SLR তাত আপোনালোকে যাব, মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম। তাত গৈ ক্লিক কৰি আপোনালোকে যিহেতু অলৰেডি এপ্লাই কৰিলে, এতিয়া যিহেতু ফৰেষ্টৰে কৰিব, তেনেহ'লে আপোনালোকে লিংকটো মই ডেছক্ৰিপশ্যন দি দিম, তাত ক্লিক কৰি ঠিক এনেদৰে আহি যাব। আহি যোৱাৰ পিছত আপোনালোকে যিহেতু এপ্লাই কৰিব, যিহেতু ফৰেষ্ট গাৰ্ডত মই এপ্লাই কৰিম, চ' ফৰেষ্ট গাৰ্ডত মই ক্লিক কৰি দিছোঁ। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে ইয়াত বিচাৰিছে আপোনালোকৰ যদি হোম গাৰ্ড চাৰ্টিফিকেট আছে, তেনেহ'লে আমাৰ যিহেতু অলৰেডি মই নাই দিওঁ, নও আছিলে, চ' নও দি দিছোঁ। বাকী ইয়াত দেখা হৈছে যে যি আছে আপোনালোকে য়েছ কৰিব, কৰিলে আপোনাৰ ডকুমেণ্টটো আপলোড কৰি দিব। যিহেতু মোৰ নাই, নও কৰি দিছোঁ। ঠিক এনেদৰে কৰিব, কৰি পেলাই আপোনালোকে যোনটো চিলেক্ট অপশ্যন দেখা পাইছে, যিহেতু আহিছে ফৰেষ্টাৰ গ্ৰেড 1 ফৰেষ্টৰ ডিপাৰ্টমেণ্ট ফৰেষ্ট গাৰ্ড আহিছে। প্ৰথম আপোনালোকে কোনটো কৰিব সেইটো আপুনি ভালদৰে চাই ল'ব, যিহেতু 4টা অপশ্যন আহিছে। চ' মই যিহেতু ফাৰ্ষ্টটো মই প্ৰিফাৰেঞ্চটো দিম ফৰেষ্ট গাৰ্ডত, মানে ফৰেষ্ট গ্ৰেড 1ত। চ' এইটো কাৰণে আপোনালোকৰ গ্ৰেজুৱেশ্যন কমপ্লিট হ'ব লাগিব। যদি আপুনি গ্ৰেজুৱেশ্যন হয় তেনেহ'লে আপুনি পাৰিব, যদি গ্ৰেজুৱেশ্যন নহয় তেনেহ'লে আপোনাৰ এইটো অপশ্যনটো নাহিব। চ' নেক্সট আপোনালোকে যোনটো দিব বিচাৰিছোঁ এনেদৰে ক্লিক কৰি ছাবমিটৰ অপশ্যনত ক্লিক কৰি দিব। ঠিক এনেদৰে ছাকচেছ বুলি আহি যাব। আহি যোৱাৰ পিছত আপোনালোকে গোটেইকেইটা ঠিক এনেদৰে গোটেইকেইটা দি দিব ছাবস্ক্ৰাইব, মানে ছাকচেছ যি দেখাই দিব আৰু ছাকচেছ দেখাই দিয়াৰ পিছত আপোনালোকে ঠিক এনেদৰে ক্লিক কৰি ছাবমিট কৰি দিব। কিবিলাক যোনটো ফাইনেল কনফাৰ্ম হয়, চ' ফাইনেল কনফাৰ্মত আপোনালোকে ক্লিক কৰি দিব লাগিব। মই স্কুলকৈ আপোনালোকক দেখাই দিছোঁ। ঠিক এনেদৰে আহি যাব। আহি পেলাই যোনটো দেখা পাইছে ছেভ এণ্ড নেক্সট, আপোনালোকে প্ৰিভিয়াছ কৰিও চেক কৰিব পাৰে যদি চেক কৰিব বিচাৰে। তাৰপিছত আপোনালোকে এনেদৰে অকণমান ৱেইট কৰিব লাগিব। ৱেইট কৰাৰ পিছত আপোনালোকৰ ঠিক এনেদৰে এখন যিহেতু ছাকচেছ বুলি আহি যাব, অল লেটাৰ ছেভ ছাকচেছ বুলি। তাৰপিছত ঠিক এনেদৰে আপোনাৰ অফিচিয়েল ৱেবছাইটখন এনেদৰে ওলাই যাব। অফিচিয়েল ৱেবছাইটতে যিহেতু এইটো কৰিব লাগিব, ঠিক এনেদৰে ওলাই যাব। ওলাই যোৱাৰ পিছত দেখা পাইছে আপোনাৰ ফাইনেল কনফাৰ্ম। চ' ফাইনেল কনফাৰ্মত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে এটা OTP আহিব। চ' এটা OTP আপুনি ইয়াত দিব লাগিব। দিয়াৰ পিছত আপোনাৰ ছাবমিট অপশ্যনটো ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ যোনটোখন ফৰেষ্ট গাৰ্ডৰ হয় আপোনাৰ এপ্লাইটো হৈ যাব। ঠিক মই আপোনালোকক দেখাই দিম। অলপ সময় লোডিং লৈছে, যিহেতু নেটটো অলপ প্ৰব্লেম হয়, আৰু লাষ্ট ডেট যিহেতু 8 তাৰিখে হয়, অতি সোনকালে কৰিব চেষ্টা কৰক, লাষ্টৰ সময়ত ছাৰ্ভাৰ ডাউন হ'ব পাৰে। চ' তাৰপিছত ঠিক এনেদৰে আহি যাব, যিহেতু এখন হৈ গ'ল ডাউনলোড একনলেজমেণ্ট শ্লিপ বুলি আহি যাব। যদি আপুনি ডাউনলোড কৰি চাব পাৰে, তো ডাউনলোড কৰি দিব, ক্লিক কৰি চাব পাৰিব, আপুনি ছেভ কৰি থ'ব পাৰিব। নেক্সট আহিছে যিহেতু এইটো জেল ৱাৰ্ডাৰ আহিছে, চ' মই জেল ৱাৰ্ডাৰটো এবাৰ কৰি দিওঁ। জেল ৱাৰ্ডাৰ ঠিক একেদৰে ছেম কণ্ডিশ্যন, আপোনাৰ এপ্লাই অপশ্যনটো ক্লিক কৰি দিব। এপ্লাই অপশ্যনত ক্লিক কৰি দিয়াৰ পিছত ঠিক এনেদৰে ঘূৰিব। তাৰপিছত আপোনালোকে দেখা পাব যোনটো ছেভ এণ্ড নেক্সট হয়, চ' ছেভ এণ্ড নেক্সট অপশ্যনটো ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে ইয়াত আহি যাব। আপোনালোকে যিহেতু প্ৰথম তাত যেনেকৈ ছাবমিট কৰিব লাগিছিলে জেল ফৰেষ্ট গাৰ্ডৰ বা AFPFৰ, ঠিক তেনেদৰে জেল ৱাৰ্ডাৰ চিলেক্ট কৰি আপুনি ছাবমিট কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে দেখা পাব ছেভ এণ্ড নেক্সট অপশ্যনটো। চ' তাত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে OTP এটা আহিব, ছেম কণ্ডিশ্যন, ছেম একেটা, মানে যেনেকৈ প্ৰথমটোত আহিছিলে ঠিক তেনেদৰে এটা OTP আহিব। অহাৰ পিছত আপোনালোকে OTPটো ইয়াত দি দিব লাগিব। দিয়াৰ পিছত আপোনালোকে ছাবমিট কৰি দিব লাগিব। কৰি দিয়াৰ পিছত আপোনাৰ যিহেতু ফাইনেল কনফাৰ্ম হয়, ফাইনেল কনফাৰ্মত ক্লিক কৰাৰ পিছতে আপোনালোকৰ যিহেতু OTPটো আছিলে, OTPটো ইয়াত দি দিব লাগিব। OTPটো দিয়াৰ পিছত ঠিক এনেদৰে আপোনালোকৰ যোনখন পেজটো হয় ঠিক এনেদৰে আহি যাব। অহাৰ পিছত আপোনালোকৰ যোনটো ডাউনলোড একনলেজমেণ্ট নং হয়, মানে শ্লিপখন হয়, চ' শ্লিপখন আপোনালোকে ডাউনলোড কৰিব পাৰিব। চ' নেক্সট মই আপোনালোকক এটা দেখাই দিওঁ, যিহেতু এইটো এটা ওলাইছে নতুন এটা, ইয়াত যিহেতু মানে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট লাগে। যিহেতু মোৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট নাই, মই তথাপিতো এবাৰ আপোনালোকক কৰি দেখাই দিওঁ। যদি আপোনাৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট নাই তেনেহ'লে আপোনালোকে কেনেদৰে কৰিব পাৰে নে নোৱাৰে মই আপোনাক দেখাই দিছোঁ। চ' যিহেতু মোৰ নাই, চ' মই ন' ক্লিক কৰি দিছোঁ। দেন ছেভ এণ্ড নেক্সট অপশ্যনত ক্লিক কৰিছোঁ। যিহেতু দেখা পাইছে ইউ আৰ নট এলিজিবল, যিহেতু ইয়াত এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট লাগে। চ' যদিহে আপোনালোকৰ আছে তেনেহ'লে আপোনালোকে ইয়াত এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটখন দি দিব, দি পেলাই আপোনালোকে কৰিব পাৰিব। নেক্সট মই আপোনালোকক দেখাই দিছোঁ আপোনালোকৰ যোনখন ফৰেষ্টাৰ আপোনালোকে যোনখন মানে ডাউনলোড কৰিব লাগে, ডাউনলোড কেনেদৰে কৰিব। যোনটো ডাউনলোড একনলেজমেণ্ট নং মানে শ্লিপখন আছে, একনলেজমেণ্ট শ্লিপ, চ' তাত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত অকণমান লোডিং হ'ব। লোডিং হোৱাৰ পিছত আপোনাৰ PDF ডাউনলোড ঠিক এনেদৰে আহি যাব। আহি যোৱাৰ পিছত আপোনালোকৰ ডাউনলোড অপশ্যনটোত আহি যাব। ঠিক এনেদৰে আপোনালোকে কৰিব পাৰিব। চ' থেংক ইউ।